এভৰিৱান, মই প্ৰেক্ষী মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো নতুন ৰুম বুলিয়ে কৈছোঁ আৰু যিহেতু মানে সোমাইছোঁ ন, আজি দুদিন হৈছে, তো সেইটো কাৰণে নতুন ৰুম বুলিয়ে কৈছোঁ। এই ৰুমটোৰ পৰাই সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যাম, যিহেতু এতিয়া বিহু হৈ আছে নহয় জানো, মই বিহু মাৰিবলৈ এইবাৰ যাবই পৰা নাই, গাটো বৰ বেছি ভাল নহয়, সেইটো কাৰণে যাব পৰা নাই। তো তথাপিতো আজি জেং বিহু মাৰিবলৈ যাওঁ বুলি ভাবিছোঁ, তো তাকে ওলাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম। সেইফালে আমাৰ বেটিয়ে কাপোৰ পিন্ধিবলৈ লৈছে আৰু ময়ো পিন্ধি মেলি ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। চাই থাকিব। মোৰতো বান্ধিব লৈছোঁ, খোপা বান্ধিব লৈছোঁ। এতিয়া এই দীঘল চুলি খোপা বান্ধিবলৈ বৰ বেছি বেয়া হয় দেই। খোপাটো বান্ধি লওঁ। এইফালে ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ ল'লোঁ। অকল গামখাৰুযোৰ পিন্ধিব আছে, মায়ে পিন্ধি গ'ল, মাৰ পৰা লৈ ল'ব লাগিব, পিন্ধিব লাগিব। আৰু এইফালে আমাৰ বেটি ধুনীয়াকৈ মই উলিয়াই দিছোঁ, পিন্ধিব নাজানো, পিন্ধাবও নাজানো, যেন তেন পিন্ধি মেলি দুইজনে ওলাইছোঁ। তাইক কেনেকুৱা লাগিছে ক'ব দেই। এইবোৰ চুলি চুটিকৈ কাটি ল'লে এইবোৰ মানে সোমায়ে নাথাকে, ওলাই ওলাই যায়। কেনেকুৱা লাগিছে জনাব। এইফালে আমাৰ বেটি ধুনীয়াকৈ উলিয়াই দিলোঁ, মোকো দেখাই দে। এইফালে আমাৰ জেং বিহু মাৰিবলৈ ওলাই ল'লোঁ দেই। জেং বিহু মাৰি আহোঁগৈ। এইফালে ধুনীয়াকৈ ওলাই ল'লোঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। ওলাই লওঁ ধুনীয়াকৈ, গামখাৰুযোৰ পিন্ধিলে হ'ব আৰু মাৰ পৰা লৈ ল'ম গামখাৰু। যাওঁ আৰু এতিয়া বিহু মাৰিমগৈ। এইফালে আমাৰ জেং বিহু মৰা দলটো দেই। এইফালে আমাৰ জয়দা দেখিছে নহয়, ৰাস্তাতে মানে চুৰিয়া খুলিয়ে ল'লে আৰু এইফালে আমাৰ জেং বিহু মাৰি হৈ গ'ল দেই। এঘণ্টা মাৰিলোঁ, বেছি দেৰি নাই মৰা। এঘণ্টাতে আমাৰ 2300 টকা উঠিছে দেই। গাইজ, বিহু নাচি আহি গ'লোঁ। এইফালে আমাৰ মাও আছে, আৰু বাকীখিনি ঘৰা-ঘৰি হ'ল। এতিয়া আৰু এয়া হৈছে পিছদিনাখনৰ ভিডিঅ'। দেখিছেনে, পানী লৈ আছোঁ। এইফালে পাপাই মায়ে মাছ ধৰি আনিছে পুখুৰীত। কৰিয়ে আছোঁ মই। আজি আমাৰ ঘৰৰ পুখুৰীত মাছ ধৰিলে। এয়া অকল জাপানী মাছ। এতিয়া এইখিনি জীয়াই থওঁ, দুজনীমান ফ্ৰাই কৰি দিলে। ঘৰৰ কাম লাগি আছে, সেইকাৰণে ৰদ কাটি আছে, কাৰণে মাছটো চেৰচৰাই আছে। এইফালে জাপানী মাছ ধৰিলে, এইকেইটা জীয়াই থৈ দিওঁ। দেখিছেনে কিমানখিনি ধৰিলে, জীয়াই থৈ দিওঁ। মায়ে আৰু পাপাই ধৰিলে পুখুৰীত আঁঠুৱা বাই। হ'ব, এয়া পানীত জীয়াই থৈ দিছোঁ। মায়ে এতিয়া ভিতৰত দুজনীমান বনাই আছে। এইয়া দেখিছেনে, হালধি সানি লৈছে মায়ে মাছ বনাবলৈ। আৰু এইফালে পিঁয়াজ জলকীয়া কাটি থৈছে, আৰু এইফালে আলু ফ্ৰাই কৰি আছে। কি বনাব জানো। আৰু এইফালে আমাৰ মিস্ত্ৰীয়ে কাম লাগি আছে, ভাবিলোঁ মিস্ত্ৰীকো অকণমান দেখাই দিওঁ। সেইফালে আমাৰ বেটিয়ে চাই আছে। আৰু এয়া মিস্ত্ৰীয়ে ইমানেই কাম কৰিছে, একদম তলৰ পকা চকা ভাঙি পঠিয়াইছে আৰু আমাৰ তলৰ পকাটো মানে অকণমান বেয়াকৈ কৰিলে। আৰু এইফালে ৰুমটো মই চিজিল কৰিবলৈ বুলি লৈছোঁ। গোটেই জাচ হৈ আছে, যিহেতু চিজিল হোৱাই নাই ভালকৈ। এইফালে কাপোৰ কানিবোৰ জাপি লওঁ। এইবোৰ দেখিছেনে, ঢেৰ কাম আছে কৰিবলৈ, আৰু এই কামখিনি কৰি লওঁ। আৰু এইটো হৈছে 3 নম্বৰ দিনৰ ক্লিপ লৈ থৈছিলোঁ, ভিডিঅ' কৰি থৈছিলোঁ, তো তাকে বোলো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এইফালে বড়োসকলে নাচিবলৈ আহিছে বিহু বুলি। আগে পিছে দেখি পোৱা নাছিলোঁ, মানে মোবাইলত দেখিছিলোঁ, সন্মুখত দেখা নাই। তো এয়া সন্মুখত দেখিবলৈ পালোঁ, নাচা। চাওকচোন আপোনালোকে। গাইজ, এতিয়া যাওঁ মামা ঘৰলৈ। যেনেকৈ আছোঁ তেনেকৈ যাম, মানে অকল মোৰ চোৰ এনেকৈ যাম আৰু। ৰাতি এতিয়া কোনে দেখিব ন। তো মামীয়ে আজি আহিছিলে দিনতে, তো মাতি থৈ গ'ল ভাত খাবলৈ বুলি। তো যাওঁ, দেখুৱাম আৰু চাই থাকিব। দাদা, মই আৰু বেটি যাম। আমি এয়া বাইকতে গৈ আছোঁ আমাৰ ঘৰত। বিহু ভাত খাবলৈ বুলি মাতি
মাতিছে আৰু গৈ পাই এয়া দেখিছেনে মামাই নহৰু বাকলি গুচাই আছিলে মই বোলো ভিডিঅ' অকণমান কৰি থৈ দিওঁ খালী গাই আছে গৰম যিহেতু আৰু এইফালে মামীয়ে মাংস বনাব লাগি গ'ল কুকুৰা মাংস আমালৈ বুলি কুকুৰা থৈ দিছিলে তো তাকে বনাই আছে আৰু ধুনীয়াকৈ ভাত খাম আৰু চাই থাকিব দেখুৱাই থাকিম আৰু এইফালে এয়া কুকুৰা মাংস দেখিছেনে আৰু এয়া আলু অলপ টাইম পিছত আমাৰ ভাত খাবলৈ ৰেডি হৈ গ'ল আৰু আলু মই দাইল চাইল একো নকৰোঁ অকল মাংস আৰু ভাত খালোঁ আৰু ঘৰলৈ বুলি আহি আছোঁ গাইছ ঘৰ আহি পাই গ'লেহি ভিডিঅ'টো ইমানতে সামৰি দিওঁ কেনেকুৱা পালে কমেণ্ট এটা কৰিব আকৌ লগ পাম নেক্সট এটা ব্লগৰ সৈতে বাই বাই